নমস্কাৰ বন্ধুসকল, আজি আমি আহিছো বেলেগ এটা কুৱেশ্যন লৈ। আমি বেসিক কুৱেশ্যনৰ মানে বেসিক ম্যাথছৰ আজি আমি হ'ব আৰু 30-35 নম্বৰ পাৰ্ট। সো আপোনালোকে চাই আছে যদি ঠিক আছে, কমেন্ট দি জনাব কেনেকা কি পাইছে। সো আজি এনেকা টাইপৰ আমি কুৱেশ্যন চাম। কেতিয়াবা কি হয়, আমি এক্সামত এনেকুৱা ধৰণৰ কেতিয়াবা কুৱেশ্যন আহে, তো যদি পাৱাৰত যদি থাকে না, পাৱাৰত থাকিলে কি ধৰণে আপোনাৰ এনেকা সলভ কৰিব পাৰি। ইয়াৰ কিছুমান ফৰ্মুলা আছে, একেবাৰে ইজি। একবাৰ আমি ফৰ্মুলা জনাৰ পিছত আমি ইজিলি কৰিব পাৰিম। সো এনেকা যদি x স্কয়াৰ ইনটু x কিউব এনেকা দুটা প্লাস কৰিলে ইনটু কৰিলে কি হ'ব, বা এনেকা সাপোজ ধৰি লওক থাইস x টু দি পাৱাৰ 100 টুৱাইস x টু দি পাৱাৰ 500 মাল্টিপ্লাই কৰিলে কি হ'ব, বা y টু দি পাৱাৰ -5 y টু দি পাৱাৰ -20 আছে এনেকা মাল্টিপ্লাই কৰিলে মানে কি হ'ব ইয়াৰ আনসাৰটো। সো আজি আমি জানিম ইয়াৰ বিষয়ে। ওকে, ভেৰি সিম্পল হয়। ইয়াত আমি আপোনালোকে অকল জাস্ট ফৰ্মুলা জানিলে হ'ল। সো ইয়াৰ কাৰণে আমি কিছুমান ফৰ্মুলা আমি মনত ৰাখিব লাগিব। ফৰ্মুলা ইজ মেথছত গম পাই ফৰ্মুলা কিমান ইম্পৰ্টেন্ট। সো ফৰ্মুলা আমি জানিব লাগিব। প্ৰথমটো ফৰ্মুলা হৈছে a to the power m into a to the power n equal to itu into the a to the power m plus n হয়। এটো a to the power m into a to the power n equal to a to the power m plus n। এই ফর্মুলা মেইন ফর্মুলা এইটোই, ঠিক আছে। এইটো মেইন ফর্মুলা হয়, এইটো জানিব লাগিব। যেতিয়া চোৱা দেই, a to the power m a to the power n মানে ইয়াত তো a সেম আছে না, এইটো a টোক বেস বুলি কোৱা হয়, এইটোক বেস বুলি কয়, ঠিক আছে। এইটোক বেস বুলি কয়। যেতিয়া বেস টু সেম থাকে, সেম আছে না, বেস টু যেতিয়া সেম থাকে কিন্তু পাৱাৰটো বেলেগ বেলেগ, কেতিয়াবা সেমও থাকিব পাৰে, কেতিয়াবা বেলেগ বেলেগও থাকিব পাৰে, হেটো নো মেটাৰ, ঠিক আছে। পাৱাৰ যিয়ে নাথাকক, কিন্তু যেতিয়া বেস সেম থাকে, পাৱাৰ যিয়ে নাথাকক, তেতিয়া যদি তাহাঁতি পূৰণ হৈ থাকে, মাল্টিপ্লাই হৈ থাকে, ঠিক আছে, তেতিয়া ফৰ্মুলা মতে আমি জাস্ট এই পাৱাৰ দুটা প্লাস কৰি দিলে হৈ গ'ল। যদি বেস দুটা সেম থাকে, পাৱাৰ যিয়ে নাথাকক, হেটো টাইমত আমি জাস্ট কি হয় রুল মতে কি কৰিব লাগে, জাস্ট বেস টু পাৱাৰ টু প্লাস কৰি দিব লাগে, অনলি প্লাস কৰিব লাগে। এক্সাম্পল লৈছো, সাপোজ ধৰি লোৱা এক্সাম্পল লৈছো, ধৰি লৈছো এইটো 10 আছে, 10 কিউব, সাপোজ ধৰি লোৱা 10 কিউব ইনটু 10 স্কয়াৰ আছে, 10 কিউব ইনটু 10 স্কয়াৰ আছে না। এতিয়া ইয়াত আমি চাইছো 10 ৰ ওপৰত পাৱাৰ 3 আছে, 10 ৰ ওপৰত ইয়াত পাৱাৰ 2 আছে, কিন্তু দুইটাটো বেস সেম আছে, হয় নাই? বেস সেম আছে আৰু এই দুটা পূৰণ হৈ আছে। যেতিয়া বেস সেম থাকে আৰু তাহাঁতি যদি পূৰণ হৈ থাকে, রুল মতে কি হয়, ডাইরেক্টলি পাৱাৰ দুটা প্লাস কৰি দিলে হৈ গ'ল। মানে এইটো a to the power m into a to the power n, এইটো ফর্মুলা আছে। a মানে a ৰ জেগাত 10 আছে আৰু m ৰ জেগাত 3 আছে, n ৰ জেগাত এইটো আছে। তো রুল মতে কি হয়, a টো লিখিব লাগে, মানে এই 10 টো লিখিব লাগে, বেস টো লিখা, তাৰপিছত a জাস্ট প্লাস কৰি দিলে হয়। অনলি প্লাস কৰিব লাগে, হেটো মনত ৰাখিব লাগিব। 3 + 2 প্লাস কৰি দিলে হৈ গ'ল, কিমান হ'ব? বুঝি পাইছা নাই? সিম্পল। মানে সাপোজ আমি আনাদার এক্সাম্পল লৈছো, আনাদার এটা এক্সাম্পল লৈছো, এইটো y টু দি পাৱাৰ 50 আছে আৰু ইনটু বোলে কেনেবাকে এইটো y টু দি পাৱাৰ কি আছে, সাপোজ ধৰি লোৱা y টু দি পাৱাৰ 20 আছে। তো আমি ইয়াত তো y সেম দেখিছো নাই, ইয়াত বেস টু সেম আছে, এইটো y সেম থাকিলে কি হয়, পাৱাৰ দুটা প্লাস হৈ যায়। তো y লিখিছো, পাৱাৰ দুটা প্লাস কৰি দিম, 50 প্লাস 20 ইকুয়াল টু কিমান হ'ব, 70 হ'ব। বুঝি পাইছা? সাপোজ ঠিক তেনেদৰে সাপোজ মই x লিখিছো, ঠিক আছে, x 10 x টু দি পাৱাৰ 10 লিখিছো, সাপোজ ধৰি লোৱা x টু দি পাৱাৰ 50 লিখিছো, বা মই লিখিছো 100 লিখি দিছো। ইয়াতো x সেম আছে, বুঝি পাইছা না? সেম আছে, তো x টু দি পাৱাৰ কি হ'ব, 110 হ'ব। মানে এটা প্লাস কৰি দিলে হৈ গ'ল, 100 প্লাস 10 110। বুঝি পাইছা? বুঝি পাইছা?
লিখিব লাগিব নে তুমি লিখিবা নে বুঝো ঠিক আছে এৰো আমি এটা বস্তু গম পালো যেতিয়া বেস সেম হয় আর তাতে যদি পূরণ হৈ থাকে পাওয়ারটো ডাইরেক্টলি যোগ হৈ যাব ঠিক আছে এতিয়া আমি এনেকা ধৰণে দেখিলো ইয়াকে সাপোজ কেতিয়াবা কোৱেশ্চন এনেকা টাইপৰো আহে এনেকা দিছো মই 10 কিউব into 10 to the power সাপোজ দিছো মই -5 দিলো এতিয়া মাইনাস আহি গল সো ইয়াত মাইনাস পাওয়ারটো জিয়ে না থাকক পাওয়ারটো মাইনাসত থাকক या প্লাসত থাকক নো ম্যাটার কিন্তু মেইন বস্তুটো হৈছে বেস ইয়াত আকৌ দেখিলো যে বেসটো দুটা সেম আছে ইয়াতো 10 আছে ইয়াতো 10 আছে তো 10 আর 10 বেসটো সেম থাকিলে রুল মতে কি কয় অকল পাওয়ার দুটা কি কৰিব লাগে প্লাস কৰিব লাগে হিমানটোৱে মনত ৰাখিবা পাওয়ার দুটা প্লাস কৰিব লাগে মানে এইটো 10 লিখিলো পাওয়ার এটা আছে 3 আছে আর এটা আছে কি আছে -5 আছে না এই দুটা কি কৰিব লাগে প্লাস কৰিব লাগে এইটোৱে প্লাস কৰি দিলো প্লাস সেম আছে বেস যেতিয়া পূরণ মানে বেস সেম থাকে তেতিয়া অকল প্লাস কৰি দিলে হ'ব এতিয়া ইয়াত আমি ব্র্যাকেট দেখিলো কাৰণ মাইনাস থাকিলে আমি ব্র্যাকেট দিব লাগে হয় না তো ব্র্যাকেট তো ইয়াত যেতিয়া আমি ব্র্যাকেট দিলো আমি রুল মতে কি হয় ব্র্যাকেটটো ভাঙিব লাগে ব্র্যাকেট আমি যদি দেখো এনেকা ব্র্যাকেটটো ভাঙিব লাগে 10 উপর টু দি পাওয়ার 3 ব্র্যাকেটটো ভাঙিব হলে কেনেকা ভাঙে ব্র্যাকেটটো ইনটু হয় না মানে ভিতৰৰ বাহিৰৰ পূরণ হৈ যায় তো পূরণ কৰি দিয়া ভিতৰৰ আৰু বাহিৰৰ পূরণ হলে কি হ'ব মাইনাসে প্লাসে -5 হৈ যাব বুজি পাইছা না এটো কি হ'ব এতিয়া ইয়াৰ आंसर কিমান হ'ব -2 হ'ব কি কাৰণে সোৱা 3 -5 আছে তো মাইনাসটো ডাঙৰটোৰ পৰাহে হড হ'ব না তো 5 ৰ পৰা আমি 3 মাইনাস কৰিলো কিমান হ'ব ইয়াৰ आंसरটো 2 হ'ব এতিয়া ডাঙৰটো এতিয়া 2 হল आंसरটো ৰাখলটো চিন বহে হয় না তো আমি অলৰেডি আগৰ ক্লাছত শিকি আহিছো তো ডাঙৰটো ৰাখলে মাইনাস আছে সেইকাৰণে মাইনাস এইটোৱে হ'ব ইয়াৰ आंसर বুজি পাইছা এটো একবাৰ পাতি লোৱা যদি পাতা ফোকাস যদি কেতিয়াবা এই হৈ যায় ওকে এতিয়া আমি বুজি পালা না কেতিয়াবা এনেকা মাইনাসটো দিব পাৰে সিম্পল ভেরি সিম্পল মানে এটো জাস্ট আমি প্লাস কৰি দিলে হৈ গল আৰু এটা एग्जांपल লৈছো আমি সাপোজ ধৰি লোৱা x to the power -50 আছে ইনটু আকৌ x to the power -100 আছে এৰো কি কৰিবা দুইটা মাইনাস আছে পাওয়ার মাইনাস পাওয়ারটো জিয়ে না থাকক মানে পাওয়ারটো তোমাৰ প্লাসতো থাকক মাইনাসতো থাকক হেৰো তা চাব না মেইন সোৱা বেসটো একে হয় না সেম হয় পূরণ হৈ আছে ফর্মুলা আগে বেস একে হলে ডাইরেক্টলি অনলি পাওয়ার দুটা প্লাস কৰিব লাগে এটা x দেখিবা পাওয়ারটো এটা আছে -50 আছে আর ইফালে এটা আছে কি আছে -100 হয় না এই দুটা কি কৰিব লাগে প্লাস কৰিব লাগে এটো প্লাস দিলো বুজি পাইছা না এতিয়া কি হয় এটো -50 আছে লিখা ব্র্যাকেটটো আছে না আকৌ কৈছো ব্র্যাকেট দেখিছো ব্র্যাকেট ভাঙিবই লাগিব ব্র্যাকেটটো ভাঙা এতিয়া তো প্লাসে এটো ব্র্যাকেট ভাঙিলে কি হ'ব প্লাসে মাইনাসে মাইনাস আর এইটো 100 বুজি পাইছা এটা কি হয় এটো x to the power কি হ'ব এই দুইটা ফালে দুইটা সংখ্যা কি হ'ব ইয়াৰ आंसरটো প্লাস অত आंसर টোটাল आंसर কিমান হ'ব -50 -100 প্লাস 150 হ'ব নে -150 হ'ব -150 হ'ব ডাঙৰটো ৰাখলে মাইনাস আছে এটা দেখিছা না এটা দুইটা ফালে মাইনাস 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 প্লাস হয় দুটা প্লাস কৰা 100 and 150 প্লাস কৰিলে 150 হ'ব আর ডাঙৰটো ৰাখলে মাইনাস চিন আছে आंसर ৰাখলেও মাইনাস হয় ইয়াৰ পিছতো এটা आंसर আছে তে হেৰো আমি ফর্মুলা মতে শিকিব লাগিব ঠিক আছে এটো একবাৰ পাতি লোৱা ওকে এতিয়া আমি গম পাই গলো যে এটো ফর্মুলা মতে যদি এনেকা বেস সেম থাকে if base are same and suppose let's say then the time only just we have to add the power okay next formula to কি হ'ব এতিয়া আমি জানিম এতিয়া আমি গম পাই গলো এটা বস্তু গম পালো যেতিয়া আমি ফর্মুলা মতে কি পালো যেতিয়া বেস দুটা এটো বেস সেম থাকে আৰু এহেতি যদি পূরণ হৈ থাকে তেতিয়া পাওয়ারটো প্লাস হয় না কিন্তু যেতিয়া বেস দুটা হরণ হৈ থাকে তেতিয়া কিন্তু আমি মাইনাস কৰিব লাগে
এইটো ফৰ্মুলা কেতিয়াবা এইটো এনেকাও থাকে বা কেতিয়াবা এইটো এনেকাও থাকে মানে ভগ্নাংশ যদি থাকে ভগ্নাংশ মানে তো হৰণ হয় নাই সেম এইটো তো এইটো কি হ'ব সেম মাইনাস ঠিক আছে এতিয়া আমি চাম এক্সাম্পল লৈ চাম এক্সাম্পল চালে আমি গম পাই যাম হয় নাই সাপোজ ধৰি লোৱা এক্সাম্পল এটা এক্সাম্পল দিছে 10 to the power 5 ডিভাইড আছে এনেকা আর 10 to the power 3 এনেকা আছে বেস সেম আছে খালি আর ডিভাইড হৈ আছে রুল মতে কি হয় বেস সেম থাকিলে ডিভাইড হৈ থাকিলে অনলি জাস্ট পাওয়ার টু মাইনাস হ'ব m ৰ পৰা n টো মাইনাস হ'ব দেই m ৰ পৰা n টো প্ৰথমটোৰ পৰা সেকেন্ড টো মাইনাস হৈ যাব তো ইয়াত এনেকা হ'ব 10 প্ৰথমটোৰ পৰা সেকেন্ড টো মাইনাস কৰি হৈ গল মাইনাস কি হ'ব এটা মাইনাস হ'ব স্কয়ার হ'ব 10 স্কয়ার হ'ব হয় নাই 5 minus 3 কি হ'ব 2 নহব নি এৰ বুজি পালা নাই বেলেগ এটা এক্সাম্পল লৈছো সাপোজ এইটো এক্সাম্পল এনেকা সাপোজ x to the power 100 আছে ডিভাইড বাই বলে x to the power 50 আছে তো কি হ'ব এইটো তো এইটো তোমাৰ কি হ'ব সেম বেস সেম আছে ডিভাইড হৈ আছে তেৰে কি হ'ব এইটো হৰণ এইটো মাইনাস কৰিলে হ'ব রুল মতে তো হরণ থাকিলে মাইনাস হয় না মাইনাস করে দিয়া তে x to the power 100 minus 50 m minus n ঠিক আছে কি হ'ব 100 বা 50 মাইনাস হলে 50 একেবারে ইজি এইবিলাক বুঝা কিন্তু এটো ফর্মুলা মতে বেস টু সেম হ'ব লাগিব দেই বেস টু কিন্তু বেলেগ বেলেগ থাকিলে নহব মানে সাপোজ ধৰিলা এটো x স্কয়ার আছে আর y স্কয়ার আছে তে ইয়াত তো বেলেগ বেলেগ না এর বেলেগ বেলেগ হলে এটো ফর্মুলা মতে প্লাস নহয় আগো প্লাস কৰি নি দিবা কারণ ফর্মুলা মতে কি কৈছে ফর্মুলাই কি কৈছে যেতিয়া বেস টু সেম থাকে বেস টু যদি সেম না থাকে তেতিয়া এটো ফর্মুলাত না যাও বেস টু সেম থাকিব লাগিব বেস শুড বি সেম ওকে ইফ বেসেস আর ডিফারেন্ট দেন এটো ফর্মুলা তাত নহব ওকে সাপোজ আৰু এক্সাম্পল লৈছো বেলেগ এটা এক্সাম্পল লৈছো আমি so another example let's say like this type of example let's say the x to the power let's say minus 30 divide by x to the power 20 minus আহি গলে কি হবে দিয়া ফর্মুলা মতে সোয়া মই আগতে কৈছো যে বেস সেম থাকিলে আৰু যদি হৰণ হয় তেতে মাইনাসে কৰিব লাগিব পাওয়ার দুটা মাইনাস হবে আৰু একো কৰিব নালাগে হৰণ হৈ আছে না এৰো বেস লিখিলো এৰো এটা আছে -30 আৰু এটা আছে 20 তো দুটাৰ মাজত কি আহিব মাইনাস আহি যাব হয় না দুটাৰ মাজত মাইনাস আহি যাব এটা মাইনাস কৰিলে কি হ'ব x কিমান হ'ব ইয়াৰ আনসার -30 -20 -10 এটা সোয়া দুইটাৰ আগফালে কি চিন আছে মাইনাসে মাইনাসে কি হয় দুটা প্লাস কৰিব লাগিব তো 30 আর 20 প্লাস কৰিলে কি হ'ব 50 হ'ব 50 50 হ'ব আৰু ডাঙৰটো আগফালে মাইনাস আছে -50 ইয়াৰ পিছতো আছে দেই ইয়াৰ পিছতো আছে আমি এইবিলাক পিছত আমি ফর্মুলাত গলেহে চাম মানে বুজি পাইছা না আৰু আপোনালোকে যদি কিবা বুজি নেপায় বা কিবা কনফিউজন থাকে তো কমেন্টত কমেন্ট দি জনাব সো এতিয়া সময় আছে অলপমান আপোনালোকৰ হাতত সো আপোনালোকে প্র্যাকটিস কৰক এনে মানে কি হয় আপোনালোকে ভাবিছে যে কম্পিটিটিভ এক্সাম দিম আৰু এনে পাস কৰিম এনে পাস কৰাটো ইমান মানে ঘপককে পাস নকৰিব ইয়াৰ কাৰণে আপোনালোকৰ হাৰ্ড ওয়ার্ক লাগিব পেশেন্স লাগিব সো হাৰ্ড ওয়ার্ক এনেকা নহয় যে আজি কৰিলে কবাত মোটিভেশনাল ভিডিও চাই দিলে আজি কৰিলে 10-5 দিন নাই হেনেকা নহয় ৰেগুলার প্র্যাকটিস কৰিব লাগিব বুজি পাইছে না আপোনালোকে ৰেগুলার প্র্যাকটিস কৰিব লাগিব ৰেগুলার আপোনালোকে ৰানিংও কৰিব লাগিব ৰেগুলার আপোনালোকে ৰিটেনৰ কাৰণেও প্ৰিপাৰেচন কৰিব লাগিব আপোনাৰ যদি যত উইক পইণ্ট আপুনি প্ৰথম বিচাৰিব লাগিব আপোনাৰ সাপোজ ধৰিছে আপোনাৰ ম্যাথছত উইক আছে তো ম্যাথছটো এনেকা নহয় আপুনি একদিনতে শিকি যাব টাইম লাগিব মানে আপোনালোকে প্র্যাকটিস কৰি গৈ থাকিব ডেইলি বেসিছত ফর্মুলা ম্যাথছ মানে কি ফর্মুলা
তো ফৰ্মুলা মুখস্থ কৰক বুজি পাইছেনে এটা কোনোবা এটা টিচাৰ ধৰি ল'ব সাপোজ 10টা ভিডিঅ' চাই দিলে কিন্তু কনফিউজ হ'ব হয় নাই আৰু যদি মানে কি হয় নিজকে কনফিউজ কৰিব নালাগে কোনোবা টিচাৰ এটা সাপোজ ধৰি লৈছে বুজাইছে আৰু মেথছত এনেকা মানে মেথছটো মেইন বস্তু হৈছে পেশেন্সটো দিব লাগিব বুজি পাইছা না পেশেন্সটো দিব লাগিব আৰু ডেইলি বেচিছত প্ৰেক্টিছ কৰি গৈ থাকিব লাগে একদিন কৰাৰ পিছত আজি মৰ্নিংত তুমি যোনটো কৰিলা ইভিনিংত একবাৰ হলেও তাক চাবই লাগিব তেতিয়াই মনত পৰিব সাপোজ এতিয়াতো তুমি বুজি পাই গলা 100% ইয়াৰ পৰা যোৱাৰ পিছত তুমি পাহৰিবাই যদি তাক যদি গধূলি নচোৱা ডেইলি বেচিছত প্ৰেক্টিছ কৰি গৈ থাকিব লাগিব আৰু প্ৰেক্টিছ কৰিলে কি কাৰণে এক্সাম ক্লিয়াৰ নহব হয় মানুহ এপিএসসি ইউপিএসসি এক্সাম ক্লিয়াৰ কৰি দিছে এইবিলাকটো নৰ্মেল তো ঠিক আছে আমি নেক্সট আৰু বেলেগ এটা চাইছো আচ্ছা এনেকা যদি এনেকা ধৰণে দিয়ে না এইটো মানেও একে সেম টু সেম সাপোজ ধৰি লোৱা এনেকা আছে 10 স্কয়াৰ 10 স্কয়াৰ আছে সাপোজ ধৰি লোৱা আৰু 10 টু দি পাৱাৰ 5 আছে এনেকা যদি থাকে এইটো মানে হৰণ বুজি পাইছা নাই এইটো মানে হৰণ ইয়াত কি কৰিব লাগিব অকল জাস্ট হৰণ কৰিলে হয় হৰণ মানে এইটো ফৰ্মুলা সেম ফৰ্মুলা দেই সেম ফৰ্মুলা m ৰ পৰা n টো মাইনাস কৰিলে হয় এইটো m ৰ পৰা n টো মাইনাস কৰিলে 2 পৰা 5 টো মাইনাস কৰিব লাগিব হয় নাই তো 2 পৰা 5 মাইনাস নহয় ডাঙৰটো পৰা সৰুটোহে মাইনাস হ'ব তো ডাঙৰটো পৰা সৰুটো মাইনাস হ'ব কিমান হ'ব 5 ৰ পৰা 2 মাইনাস কৰিলে 3 হ'ব আৰু ডাঙৰটো আগফালে মাইনাস থকাৰ কাৰণে এনসাৰ আগফালেও মাইনাস হয় হলে মনত ৰাখিব এনসাৰটো যেতিয়া বহাব এনসাৰৰ আগফালেও কিবা এটা চিন বহে হেৰো চিন ডিপেন্ড কৰে এই দুটা ডাঙৰটো কোনটো ডাঙৰ আগফালে যি চিন থাকে হেৰো এনসাৰ আগফালে বহে ঠিক আছে তো এইটো ফৰ্মুলাৰ মতে এইটো পাতি লোৱা যদি একবাৰ পাতি লোৱা ওকে এতিয়া আমি কিছুমান বস্তু গম পাই গলো ঠিক আছে মাইনাস প্লাসৰ খেলটো আমি অলপ খালি প্ৰেক্টিছ কৰি গৈ থাকিব লাগিব তেতিয়া হ'ব এইখিনি আমি ফৰ্মুলা আমি গম পালো আৰু এটা ফৰ্মুলা আছে বেসিক ফৰ্মুলা এনেকুৱা আছে ধৰি লোৱা মানে কেনেবাকে যদি এনেকা টাইপৰ থাকে এইটো এটা ফৰ্মুলা a to the power minus n equal to 1 by a to the power n এইটো এটা ফৰ্মুলা হয় এতিয়া এইটো ফৰ্মুলাটো একচুয়ালি আমি আগতে শিকিব লাগিছিলে খালি এইটো আমি লাষ্টত হ'ল এইটো সাপোজ ধৰি লোৱা একো নহয় এইটো a to the power minus n যদি দিয়া থাকে ধৰি লোৱা a ওপৰত কিবা এটা সাপোজ ধৰি লোৱা a ৰ ওপৰত কিবা এটা পাৱাৰ আছে কিন্তু হেটো পাৱাৰটো মাইনাসত আছে তেতিয়া কি হয় a মাইনাসটোৰ কাৰণে এইটো a আৰু পাৱাৰটো ভগ্নাংকৰ তলত আহে হৰত আহে আৰু ওপৰত 1 এটা আহে বুজি পালা না যদি সাপোজ ধৰি লোৱা এইটো a to the 1 by a to the power n উল্টাকে মই লিখিছো এনেকা যদি হয় আৰু ইয়াক যদি মই মাইনাসত লিখিব লগিয়া হয় তেতিয়া কি আহিব এইটো a টো লিখিব লাগিব আৰু n টো লিখিব লাগিব আৰু এই ভগ্নাংশটো থকাৰ কাৰণে আমি মাইনাস লিখিব লাগিব বুজি পাইছা না একেবাৰে সিম্পল হয় সো আমি এক্সাম্পল এটা লৈছো এইটো এটা ফৰ্মুলাই হ'ব ধৰি লোৱা 10 to the power minus 5 লিখিছো তো ইয়াক 10 to the power minus 5 আছে এইটো ফৰ্মুলাত গৈছে না এইটো সাপোজ ধৰি লোৱা বেসটো আছে a পাৱাৰটো দেখিছো মাইনাসত আছে তেতিয়া ইয়াক যদি মই ফ্ৰেকশন বা ভগ্নাংশত লিখো তেতিয়া কি হ'ব আমি প্ৰথম ভগ্নাংশ চিন দিব লাগিব বেসটো কি আছে হেটো আমি প্ৰথম লিখিব লাগিব আৰু পাৱাৰটো কি আছে হেটো লিখিব লাগিব পাৱাৰ না এনেকা লিখিব লাগে আৰু ওপৰত 1 এটা দি দিব লাগে 1 to -2 বুজি পাইছা না ৰুলৰ মতে 1 এটা আহে মানে সিম্পল বস আৰু এটা एग्जांपल লৈছো তে x to the power সাপোজ ধৰি লোৱা x to the power -2 আছে x to the power -2 আছে হয় না ৰুল মতে মাইনাস থাকিলে হৰণ আহিব ভগ্নাংশ আহে তো x to বেস to যাব তলত আৰু পাৱাৰ to যাব ওপৰত কি আহে 1 আহে এৰো ফৰ্মুলা এতিয়া এইটো চাই লোৱা ওকে এইবিলাক আমি শিকিলো ন এতিয়া আমি বেলেগ এটা টাইপ শিকিম অলপ এডভান্স লেভেলত যাম হা ফৰ্মুলা খিনি আমি গম পালো যেতিয়া এখিনি আমি অলপ এডভান্স লেভেলত লৈ যাব লাগিব সাপোজ মই বেলেগ এটা एग्जांपल ললো এনেকা 2x cube into 7x to the power 5 এনেকা এতিয়া এইটো পূৰণ কৰিলে কি হ'ব এইটো আমি জানিব লাগিব ঠিক আছে এতিয়া কি হয় ইয়াত সেম ফৰ্মুলাটো সেম ইয়াত কি হয় গম পাইছা না এনেকা যেতিয়া দুটা এনেকা টার্মস পূৰণ হয় না
তেতিয়া কি হয় ইয়াৰ সংখ্যাটো সংখ্যা ভাগে পূৰণ হয় আৰু এই যে চলক বা ইয়াৰ এইটো x টো x ৰ লগত পূৰণ হয় মানে বুজি পাইছা মানে সংখ্যাটো সংখ্যা ভাগে পূৰণ হয় আৰু এইটো ভাগে পূৰণ হয় এইটো কিমান হ'ব পূৰণ হলে 7 টো ইয়াৰ লগত পূৰণ হ'ব মানে এইটো 2 পূৰণ 7 হৈ যাব আৰু x³ টো কাৰ লগত পূৰণ হ'ব এনেকা হ'ব অলপ ৰিএৰেঞ্জ কৰিলে এনেকা হৈ যাব হয় নাই এতিয়া এই দুটা পূৰণ কৰিলে কিমান হ'ব 14 হ'ব বুজি পাইছা না আৰু এই দুটা পূৰণ কৰিলে কি হ'ব এতিয়া আমি ফৰ্মুলাটো গম পাই গলো এই দুটা বেস সেম আছে বেস সেম যেতিয়া থাকে আৰু পূৰণ হৈ থাকিলে কি হ'ব यस প্লাস কৰিলে হ'ব এইটো আছে প্লাস কৰিলে হ'ব প্লাস কৰি দিয়া তেতিয়া প্লাস কৰিলে কি হ'ব এটা 14 হ'ব এটা প্লাস কৰিলে কিমান হ'ব ইনটু x টু দি পাৱাৰ 8 হ'ব বুজি পাইছা না x টু দি পাৱাৰ 8 হ'ব এতিয়া কি হয় এইটো তোমাৰ না এইটো 14 ইনটু x 14 আৰু এইটো x পূৰণ হৈ আছে পূৰণ হৈ থাকিলে জাস্ট লগ লগাই দিলে হ'ব লগ লগাই দিলে হ'ল 14 x টু দি পাৱাৰ 8 একেবাৰে সিম্পল বুজি পাইছা না হৈছে না এতিয়া আমি অলপ বেলেগ চাম মাইনাস দি কিনে চাওঁ কেনেকা কি টাইপ আহে না সাপোজ ধৰিলা এবাৰ মাইনাসত মই একটা एग्जांपल ললো দেখিলো যে -5 x টু দি পাৱাৰ এনেকা আছে 10 আছে ইনটু এনেকা সাপোজ দিলো মই 9 x টু দি পাৱাৰ মাইনাস কিবা এটা দিলো সাপোজ 15 দিলো ঠিক আছে এনেকা মাইনাস সাপোজ মাইনাস দিছে মাইনাসে দিয়ক প্লাসে দিয়ক কিন্তু প্ৰসেসটো মেথডটো সেম হয় মেথছত কিন্তু মেথডটো সেম হয় ঠিক আছে ইয়াত এগেইন এটো হ'ব সংখ্যা ভাগে পূৰণ হ'ব এইটো ভাগে পূৰণ হ'ব ঠিক আছে মানে এইটো -5 টো মানে -5 টো কাৰ লগত পূৰণ হ'ব 9 ৰ লগত পূৰণ হ'ব আৰু এইটো x টো কাৰ লগত পূৰণ হ'ব এইটো x টু দি পাৱাৰ -15 লগত বুজি পাইছা নে এইটো কিমান হ'ব 9 5 গুণ কিমান 45 মাইনাস আছে মাইনাস দি দিয়া ঠিক আছে 45 এতিয়া এইটো দুটা সেম আছে না সেম আছে পাৱাৰটো মাইনাসত আছে মানে সেম থাকিলে কি হয় পাৱাৰটো প্লাস হৈ যায় প্লাস হৈ দিয়া দিয়া x টু দি পাৱাৰ এইটো 10 আছে আৰু এটা -15 আছে এই দুটা কি কৰিব লাগে প্লাস কৰিব লাগে হয় নাই প্লাস কৰিব লাগে এতিয়া কি হয় এইটো -45 ইনটু x টু দি পাৱাৰ এটা ব্ৰেকেট থাকিলে হদা আমি ব্ৰেকেটটো ফাৰ্স্ট আমি ব্ৰেকেটটো ভাঙিব লাগিব হাউ টু ব্ৰেক ব্ৰেকেট তো এইটো ইনসাইড আৰু আউটসাইড ভিতৰৰ আৰু বাহিৰৰ চিনবিলাক পূৰণ হৈ যায় অটোমেটিক্যালি ভাঙি যাব 10 দিছো আৰু ভিতৰৰ বাহিৰৰ মানে পূৰণ হৈ গল পূৰণ লাগি হ'ব মাইনাসে প্লাসে কি হ'ব মাইনাস এইটো 15 হৈ যাব ঠিক আছে এটো -45 ইনটু এতিয়া এইটো কি হ'ব 10 -15 আছে 10 ৰ পৰা তো 15 টো মাইনাস কৰিব নোৱাৰি সো 15 ৰ পৰা 10 মাইনাস কৰা কিমান থাকিব 5 থাকিব 5 হ'ব এতিয়া কি হ'ব এৰো কিন্তু মাইনাস আছে না মাইনাস হ'ব এতিয়া আমি এটা বস্তু গম পালো এটা ফৰ্মুলা অলপ আগত আমি শিকিছিলো যদি এৰো a টু দি পাৱাৰ -n মানে কি আছিল 1/a টু দি পাৱাৰ n আছিল নাই যদি কি হয় কিবা এটা বেস থাকে আৰু পাৱাৰটো যদি মাইনাসত থাকে তেতিয়া হি হদায় a টু বেসটো আৰু পাৱাৰটো তলত গহি যায় ওপৰত 1 থাকে হয় না তো এটো -45 ফৰ্মুলা মতে কি হয় এটো x টোৰ ওপৰত আমি দেখিছো পাৱাৰত -5 আছে হয় নাই পাৱাৰত -5 আছে তো -5 থাকিলে কি হ'ব হদায় ভগ্নাংশ আহে আৰু x টো আৰু এই পাৱাৰটো মানে তলত গহি যায় হয় নাই ওপৰত 1 এটা আহে এতিয়া আমি গম পাওঁ বুজি পাইছা না এটো এতিয়া ইয়াত চোৱা এটো 45 ৰ তলত একো নাই মানে কিমান আছে 1 আছে তো ভগ্নাংশ কেনেকৈ পূৰণ হয় ভগ্নাংশ হদায় তলে পূৰণ হয় ওপৰে পূৰণ হয় বুজি পাইছা নাই তলৰটো তলৰ লগত পূৰণ হয় ওপৰৰ লগত পূৰণ হয় মানে মই কাহিনীটো কি ক'ব বিচাৰিছো এইটো ইয়াৰ তলত একো নাই মানে তো 1 থাকে আৰু আমি গম পাওঁ হয় না তো এতিয়া কি হয় তেতিয়া এই 1 টো কাৰ লগত পূৰণ হয় x টু দি পাৱাৰ 5 ৰ লগত পূৰণ হয় আৰু এইটো -45 টো কাৰ লগত পূৰণ হ'ব এই ওপৰৰ 1 ৰ লগত পূৰণ হ'ব ওপৰৰ লগত তলে পূৰণ হয় বুজি পাইছা না এনেকা পূৰণ হয় এটা কি হ'ব 1 ৰ লগত জিয়ে পূৰণ নকৰা এনসাৰটো সেম থাকে তো এইটো x টু দি পাৱাৰ 5 হ'ব আৰু এইটো -45 ইয়াৰ এনসাৰটো এনেকা ওলাই ঠিক আছে দীঘল নহয় কিন্তু আমি মেথড বিলাক শিকি আহিছো আমি প্ৰেক্টিস কৰিব লাগিব অলপ ঠিক আছে ওকে তো এটা কি হল তেনেকা আমি কৰি থাকিব লাগিব দেই
নেক্সট আমি বেলেগ এটা কুৱেশ্যন চাম আৰু যিখিনিয়ে ভাবিছে এতিয়ালৈকে প্ৰেক্টিছ কৰা নাই নটিফিকেশ্যন আহিলেহে কৰিম তো তেওঁলোকৰ কাৰণে তাহাঁতে এক্সাম কেতিয়াও ক্লিয়াৰ কৰিব নোৱাৰে আমি গম পাওঁ এটা হৈ থকা হিয়ালে হাত ধৰিব নোৱাৰে তো আমি সদায় এডভান্স হ'ব লাগিব হয় নাই আমি পুলিচত যাম যেতিয়া সদায় আমি এডভান্স হ'ব লাগিব চ' নটিফিকেশ্যন যেতিয়াই নাহক আমাৰ নিজৰ কামখিনি আমি ক্লিয়াৰ কৰি গৈ থাকিব লাগিব যাতে পিছত আমাৰ কাৰণে ৰিগ্ৰেট নহয় হয় নাই মই 100% দি দিছোঁ মই আৰু এনেকৈ এটা প্ৰেক্টিছ কৰিব লাগে যে মানে ফেইল হোৱাৰ চান্সেই নাথাকে মানে আমি ইমান প্ৰেক্টিছ কৰি দিলোঁ আৰু ফেইল হোৱাৰ চান্সেই নাই যি কুৱেশ্যন আহিলেও আমি কৰিব পাৰিম গম পাইছা ছাপ'জ বেলেগ এটা এক্সাম্পল লৈছোঁ ঠিক আছে ধৰি লোৱা এতিয়া মই হৰণৰ এটা দি চাইছোঁ হৰণৰ ধৰি লোৱা এনেকৈ আছে মই 10 to the power 10 into x to the power suppose x to the power কিবা এটা মই দিছোঁ ধৰি লোৱা আৰু 5 দিছোঁ 10x to the power 5 divide ধৰি লোৱা এনে ছাপ'জ মই দিছোঁ 2x to the power 7 নহয় মই কিবা এটা দিলোঁ 3 দিলোঁ এতিয়া যদি হৰণটো দিয়া থাকে তে কেনে কৰিব লাগে আমি হৰণ মানে চোৱা যদি হৰণ দিয়া থাকে না হৰণ মানে এতিয়া আমি কি গম পালোঁ ভগ্নাংশটো আমি লিখিব পাৰিম হয় নাই তো ইয়াত ভগ্নাংশত লিখা মানে এতিয়া আমি অলৰেডি এইটো হৰণ মানে কি হয় হৰণ মানে ভগ্নাংশ হয় এতিয়া কি হয় ইয়াত চোৱা এইটো 10 to the power 5 আছে 10 to the power 5 টো লিখা ঠিক আছে আৰু এইটো হৰণৰ বাবে কি কৰা এইটো তুমি হেৰি কৰা কি কৰা এইটো চিনটো দি দিয়া ঠিক আছে আৰু এইটো 2x কিউব বুজি পাইছা না কি বুলি কৈছোঁ এতিয়া ইয়াত আমি হৰণ কৰিব লাগে ছাপ'জ তুমি যদি হৰণ কৰিব নাজানা কেনেকৈ কি হয় তো একো নাই একেবাৰে ইজি হয় ইয়াত মই দেখাইছোঁ চোৱা এইটো 10 আছে লগ লাগি আছে মানে পূৰণ হৈ আছে আচ্ছা x to the power 5 মানে কি হয় x to the power 5 মানে কি হয় ইয়াতে x to the power 5 মানে x 5টা পূৰণ হৈ আছে সেইটো বুজিব লাগিব পাৱাৰত যদি থাকে সদায় পূৰণ হৈ থাকে তো x কেইটা পূৰণ হৈ আছে 5টা তো x 5টা পূৰণ কৰিলে x এটা পূৰণ হ'ল 2টা 3টা 4টা 5টা x 5টা পূৰণ হৈ আছে ঠিক আছে দুই এইটো লগ লাগি আছে মানে এত দুটাৰ মাজত সদায় পূৰণ চিন আছে মনত ৰাখিবা ঠিক আছে 2 into x কিউব মানে x কেইটা পূৰণ হৈ আছে 3টা এটা 2টা 3টা হেনেকা এতিয়া আমি হৰণত আমি গম পাওঁৱে তলে ওপৰে যদি সেম থাকে আৰু সদায় কটাকটি যায় যদি কটাকটি যায় তো কটাকটি কৰি দিব লাগে তো ইয়াতো x আছে কটাকটি যাব তো ইয়াত মই এটা x কাটলো ওপৰতো এটা x যাব ওপৰত এটা x গ'ল ইয়াতো তলতো এটা x যাব ওপৰত এটা x গ'ল তলতো এটা x গ'ল হ'ল নহয় এতিয়া সংখ্যাটোত চোৱা কেনেবাকে হৰণ যাব নেকি 10 আৰু 2 আছে তো অবিয়াসলি যাব দুইটাই যুগ্ম সংখ্যা কিহেৰে হৰণ যায় 2 এৰে যায় যুগ্ম মানে জুৰিয়া থাকিলে সদায় 2 এৰে হৰণ যায় 2 এৰে ইয়াক হৰণ কৰিলে কিমান বাৰ যাব একবাৰ যাব আৰু 2 এৰে 10 হৰণ কৰিলে কিমান বাৰ যাব 5 বাৰ যাব তো 5 বাৰ এইটো বুজি পাইছা তো এতিয়া তলতটো একো নাই তলত 1 আছে তো 1 থাকিলে আমি তলত এনেকা 1 কেতিয়াও নিদিওঁ বুজি পাইছা না এতিয়া অনলি ওপৰটোহে লিখিম ওপৰটোত কি আছে 5 আছে ইনটু x কেইটা আছে x দুটা আছে সো এইটো x এতিয়া এইটো 5 ইনটু x দুটা পূৰণ কৰিলে কিমান হ'ব পূৰণ হৈ আছে এতিয়া সেম বস্তুটো এতিয়া ইয়াত চোৱা x পূৰণ হ'লে x স্কুৱেৰ হ'ব 2x নহয় x স্কুৱেৰ হ'ব পাৱাৰত কেনে এতিয়া চোৱা ইয়াত বেছ সেম আছে ওপৰত ইয়াৰ পাৱাৰ কিমান একো নাই মানে কিমান আছে 1 আছে নাই এতিয়া কি হয় x যেতিয়া দুটা সেম থাকে বেছ যেতিয়া সেম থাকে পাৱাৰটো যিয়ে না থাকক পাৱাৰটো সদায় কি হয় প্লাস হয় পূৰণ হ'লে প্লাস হয় তো প্লাস কৰা 1 আৰু 1 প্লাস কৰিলে একৰ ওপৰত কিমান হ'ব 1 আৰু 1 প্লাস কৰিলে 2 হৈ যাব বুজি পাইছা না 2 হ'ব এইটো x স্কুৱেৰ বুলি কয় টুৱাইস x টো এইটো টুৱাইস এইটো x স্কুৱেৰ বুজি পাইছা না তো 5x স্কুৱেৰ হ'ব এইটো পূৰণ হৈ আছে তো পূৰণ থাকিলে লগ লগাই দিয়া 5x স্কুৱেৰ এইটো হয় প্ৰসেসটো গম পাইছা এনেকা আৰু এটা কৰিম এক্সাম্পল লাষ্ট হিয়াৰ এটা মাইনাস লগা আমি চাম হয় না একেবাৰে ক্লিয়াৰ কৰি দিম মানে মাইনাস লগা এটা চাম সাপোজ ধৰিলো মাইনাস x টু দি পাৱাৰ সাপোজ ধৰিলো আমি এনেকা সাপোজ 100 এ দিয়া আছে হয় না
তাৰপিছত আৰু দেখিলোঁ যে ইয়াত দেখিছোঁ ছাপোজ ধৰি লোৱা আৰু এটা আছে -3 x to the power 50 -50 দি দিছোঁ ছাপোজ ধৰি লোৱা -50 দিছোঁ বা মাইনাছ নালাগে এনেই গণ্ডগোল হৈ যাব এইটো বাদ দিয়া মানে +50 দি দিছোঁ ঠিক আছে আচ্ছা এইটো পূৰণ নহয় এইটো হৰণ হ'ল আৰু এইটো ব্ৰেকেটত আছে সেম একেটা বস্তু কাহিনী হয় নাই এইটো ওপৰত প্ৰথম হৰণ মানে ভগ্নাংশ বুজি পালা এইটো প্ৰথমটো যাব ওপৰত 7x to the power 100 আৰু ইয়াত যাব -3x to the power 50 এতিয়া চোৱা ওপৰতো মাইনাছ আৰু তলতো মাইনাছ থাকিলে হয় মাইনাছ মাইনাছ কৰা কৰি যায় ঠিক আছে ইয়াত মাইনাছ মাইনাছ কেনসেল হয় 7 আৰু 3 তো প্ৰাইম নম্বৰ মৌলিক সংখ্যা হৰণটো নাযাব না নাযাব এতিয়া আমি চাব লাগিব কি ইয়াত এইটো ওপৰত তলে ওপৰে কটাকটি থাকিলে আমি কটাকটি কৰিব লাগিব ইয়াত যেগুলো x কেটা আছে 50টা আছে x to the power 50 মানে x 50টা পূৰণ হৈ আছে ওপৰত x to the power 100 মানে x কেটা পূৰণ হৈ আছে 100টা তো ইয়াত 50টা কাটি দিলে আৰু ইয়াতো যদি 50টা তো কেনসেল যাব 50টা x ইয়াত কাটিলো আৰু 50টা x ইয়াত কাটিলো তো ইয়াত কেটা x থাকিব ইয়াত 50টা x থাকিব কাটাকটি এনেকৈ কৰিব পাৰা বুজি পাইছা এইটো সিম্পল এইটো থাকিলে 7/3 থাকিলে আৰু x to the power কিমান থাকিলে 50 এৰো आंसर মাইনাসত যদি থাকে এনেকা কটাকটি কৰি দিলে হৈ গল সিম্পল প্রাইম নাম্বার হ'ব লাগিব